বন্ধুসকল, আজি আপোনালোকৰ লগত এটি ঘৰুৱা টিপছ দিবলৈ গৈছোঁ আৰু যাৰ প্ৰমাণ মই নিজে পাইছোঁ। আমাৰ প্ৰত্যেকৰ ঘৰত এটি প্ৰধান সমস্যা হ'ল বিশেষকৈ পাকঘৰত যে মাখিয়ে খুব উৎপাত কৰে বা এনেকুৱা এটা দিন আহিলে আমাৰ পাকঘৰত বা আমাৰ খোৱা ঘৰত এনে মাছিৰ উপদ্ৰৱ বৃদ্ধি হয় যে কেতিয়াবা আমি মেডিচিনলৈকে ইউজ কৰিব লগা হয়। কিন্তু আজি মই আপোনালোকক প্ৰাকৃতিকভাৱে প্ৰমাণ পোৱা এটি টিপছ আপোনালোকক দিম, যিটো ব্যৱহাৰ কৰিলে হয়তো আপোনালোকে প্ৰায় সম্পূৰ্ণ নহ'লেও 80% আপোনালোকে মাখিৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ যিটো ঘৰত বা পাকঘৰত হওক যদি অতিৰিক্ত মাখি হৈছে বা মাখি আপোনাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰি আছে, আপোনালোকে যিকোনো নিমৰ পাত ডালসহ আনি আপোনালোকে সেই ঘৰত ৰাখি থৈ দিব। এনেদৰে যদি আপুনি সদায় ৰাখে তেন্তে লাহে লাহে আপোনাৰ ঘৰৰ পৰা মাছিৰ উপদ্ৰৱ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব, আৰু যাৰ প্ৰমাণ মই পাইছোঁ আৰু পাই পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। গতিকে আপোনালোকে এদিন যদি পাত আনি ৰাখে ঘৰত বা আপোনাৰ য'ত মাছি বেছি হৈছে তাত ৰাখে, তেন্তে এদিন ৰাখিলে সেই পাতখিনিয়ে 2-3 দিন যায়গৈ। যেতিয়ালৈকে পাতখিনি নুশুকায় আপোনালোকে পাতখিনি ঘৰত ৰাখি থৈ দিব, চাব লাহে লাহে মাখিৰ যি সমস্যা আছে সমস্যাৰ পৰা আপুনি সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাই যাব। গতিকে আজি আপোনালোকৰ লগত এয়া আছিল অকণমান এটা টিপছ যিটো শ্বেয়াৰ কৰিলোঁ। এবাৰ ট্ৰাই কৰি চাওক কেনেকুৱা লাগে। যদি সঁচা বুলি প্ৰমাণিত হয় নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মই ইয়াৰ পৰা প্ৰমাণ পাইছোঁ বা মই মাখিৰ পৰা পৰিত্ৰাণ পোৱাত মোৰ এই টিপছটিয়ে যথেষ্ট পৰিমাণে সহায় কৰিছে। তেতিয়া আজিলৈ আহিছোঁ, সকলো ভালে থাকক, লাইফটো এনজয় কৰক। তেতিয়ালৈ আহোঁ, ধন্যবাদ।